Educational channel Digital Assamole আপোনাক সকলোকে স্বাগতম জনাইছো। Please subscribe the channel and press the bell icon to never miss a video from Digital Assam. নমস্কাৰ, মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কোৰ্স 508 ৰ পাৰ্ট 4 কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ। যদি আপোনালোকে এতিয়াও বাকি পাৰ্টসমূহৰ প্ৰশ্ন উত্তৰসমূহ চোৱা নাই, লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে সেই পাৰ্টসমূহ চাব পাৰিব। ইয়াৰ উপৰিও প্ৰশ্ন উত্তৰৰ PDF ফাইলৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে PDF ফাইলসমূহ ডাউনলোড কৰিব পাৰিব। আহক আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো হৈছে কলা শিক্ষাৰ মূল্যায়ন বুলিলে কি বুজা? কলা শিক্ষাৰ মূল্যায়নৰ প্ৰয়োজনীয়তা আৰু তাৎপৰ্য সম্পৰ্কে আলোচনা কৰক। ইয়াৰ উত্তৰটো হৈছে মূল্যায়ন হৈছে শিক্ষণ প্ৰক্ৰিয়াৰ এটা অভিন্ন অংশ। মূল্যায়নে এটি শিশুৰ পৰিৱৰ্তনৰ সীমা নিৰ্ধাৰণ কৰে। ই শিশুৰ কৰ্মৰ গুণ আৰু যোগ্যতাক প্ৰণালীবদ্ধভাৱে প্ৰকাশ কৰে। শিক্ষকসকলে শিশুৰ নিৰ্দিষ্ট ক্ৰিয়াকলাপৰ পৰা কি উপকাৰ হৈছে, কিমান দূৰ শিকিব আৰু প্ৰয়োগ কৰিব পাৰিছে তাৰ বাবে মূল্যায়ন প্ৰক্ৰিয়া সংগঠিত কৰে। এই প্ৰক্ৰিয়াৰ সহায়ত শিশুৰ প্ৰয়োজনীয়তা পূৰণ হোৱাৰ উপৰিও কাম কৰা বা শিক্ষণৰ দক্ষতা বিকাশ হয়। কলা শিক্ষা বাস্তৱমুখী আৰু ইয়াৰ প্ৰকৃতাৰ্থত ৰূপায়ণৰ বাবে কলা শিক্ষাৰ মূল্যায়ন অতি প্ৰয়োজনীয়। কলা শিক্ষাৰ মূল্যায়নে কলা শিক্ষাৰ ক্ষেত্ৰত শিশুৰ অগ্ৰগতিৰ স্বীকৃতি আৰু তেওঁলোকৰ ক্ষেত্ৰসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ বাবে শিক্ষকসকলে যথেষ্ট সাৱধান হোৱা উচিত। কলা কাৰ্যকলাপৰ অন্তত শিক্ষকে শিশুৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰাটো অতি দৰকাৰ। শিশুসকলৰ মূল্যায়নত এইটো নিশ্চিত কৰা দৰকাৰ যে কলা ক্ৰিয়াকলাপৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ কি উপকাৰ হৈছে। ইয়াত শিশুসকলে যি বিবেচনা কৰে তাৰ মূল্যায়ন কৰিব লাগে। কলা শিক্ষাৰ মূল্যায়নৰ প্ৰয়োজনীয়তাসমূহ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, কলা শিক্ষাৰ মূল্যায়নে কোনো বিশেষ কলাৰ বিষয়ৰ জ্ঞান বৃদ্ধি কৰে। এই মূল্যায়নৰ দ্বাৰা কোন শিশু কি ক্ষেত্ৰত ভাল বা উত্তম সেইটো চিনাক্তকৰণত সহায় কৰে। কলা মূল্যায়নে দৃশ্য প্ৰদৰ্শন কলাৰ সৃজনী শক্তি আৰু অনুভূতিমূলক দক্ষতা বৃদ্ধি কৰে। 3 নম্বৰ, এই মূল্যায়নে শিশুৰ ব্যক্তিগত আৰু বিশেষ প্ৰয়োজনীয়তাক চিনাক্ত কৰাত সহায় কৰে। 4 নম্বৰ, কলা শিক্ষাৰ মূল্যায়নে শিশুৰ সৃজনীশীলতাৰ বিকাশত সহায় কৰাৰ লগতে উপযুক্ত পৰিৱেশ প্ৰদান কৰে। 5 নম্বৰ, সঠিক মূল্যায়নে শিশুসকলৰ কৃতিত্বৰ সমাদৰ কৰি তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু মাক দেউতাকক শিশুৰ অগ্ৰগতি সম্পৰ্কে অনুৰূপ সংবাদ প্ৰদান কৰাত সহায় কৰে। 6 নম্বৰ, সঠিক মূল্যায়নে শিক্ষণ পৰিস্থিতিক অধিক সঠিক আৰু উপযুক্ত পদ্ধতিৰে পৰিকল্পনা কৰাত সহায় কৰে। 7 নম্বৰ, কলা শিক্ষাৰ মূল্যায়নে শিক্ষকক শিশুসকলৰ মানসিক আৰু শাৰীৰিক শক্তি আৰু দুৰ্বলতাৰ বিষয়ে সচেতন কৰি তোলে আৰু তেওঁলোকৰ শক্তি সামৰ্থ্য অনুসৰি বিকাশত সহায় কৰে। কলাৰ মূল্যায়নৰ দুটা দিশ আছে, যেনে স্ব-মূল্যায়ন, য'ত শিক্ষকে নিজৰ শক্তিৰ মূল্য নিৰ্ণয় কৰি শিশুৰ উন্নতিৰ ক্ষেত্ৰ নিৰূপণ কৰিব লাগে। দ্বিতীয়টো হ'ল ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন, য'ত শিক্ষণ প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে অগ্ৰগতিৰ নিৰীক্ষণ কৰি থাকে। এতিয়া আহিছোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। কলা মূল্যায়নৰ বিভিন্ন আহিলা আৰু কৌশলসমূহ কি কি আলোচনা কৰক। যিবিলাক সামগ্ৰীৰ বা পদ্ধতিৰ সহায়ত নিখুঁত, নিৰ্ভুল আৰু উপযুক্তভাৱে মূল্যায়ন কৰিব পাৰি তাকে কলা মূল্যায়নৰ আহিলা আৰু কৌশল বুলি কোৱা হয়। এই আহিলা আৰু কৌশলসমূহে যিকোনো মূল্যায়ন সফল কৰি তোলাৰ লগতে অভিভাৱক শিক্ষকেও আত্মমূল্যায়ন আৰু অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। কলা মূল্যায়নৰ বাবে বহুতো আহিলা আৰু কৌশল আছে, তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, পৰ্যবেক্ষণ সময়সূচী। পৰ্যবেক্ষণ সময়সূচী কৌশল শিক্ষকৰ বাবে অতি প্ৰয়োজনীয় কৌশল। ইয়াৰ জৰিয়তে শিক্ষকে শিশুক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব পাৰে। পৰ্যবেক্ষণে শিশু এটাই কি কৰিছে বা কি নিৰ্মাণ কৰিছে, কেনেদৰে কি উপাদান ব্যৱহাৰ কৰিছে আদি নিৰ্ণয় কৰাত সহায় কৰে আৰু ই শিশুসকলৰ বৈচিত্ৰ্য শক্তিও নিৰ্ণয় কৰিব পাৰে। 2 নম্বৰ, প্ৰকল্প। প্ৰকল্প হ'ল এক পদ্ধতি যাৰ দ্বাৰা শিশুসকলে নিজস্বভাৱে তথ্য সংগ্ৰহ বিশ্লেষণ কৰি এক সিদ্ধান্তত উপনীত হৈ এটা ক্ষুদ্ৰ কাৰ্যকলাপ প্ৰস্তুত কৰিব পাৰে। 3 নম্বৰ, পৰ্টফলিঅ'। পৰ্টফলিঅ' হ'ল এক টকা বহী স্বৰূপ য'ত
শিশুসকলৰ কাৰ্যকলাপ সংগ্ৰহৰ লগতে কৰ্মৰ বিধি প্ৰদৰ্শন কৰা হয়। ই কেৱল শিক্ষক মূল্যায়নতে নহয়, ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণৰ লগতে প্ৰতিটো শিশুৰ ক্ষমতা আৰু কৌশলক সঠিকভাৱে প্ৰতিনিধিত্ব কৰে। পোৰ্টফলিঅ' এক স্থিতিকাল বা এক বৰ্ষৰো হ'ব পাৰে। যেতিয়া বৰ্ষৰ অন্তত সকলো কাৰ্যকলাপ পোৰ্টফলিঅ'ত একত্ৰিত হয়, তেতিয়া শিক্ষকে শিশুৰ বিকাশ সম্বন্ধে স্পষ্ট হ'ব পাৰে আৰু কি কৰিব লাগে তাৰ বিষয়ে অধিক স্পষ্ট হ'ব পাৰে। 4 নম্বৰ, পৰীক্ষণ সূচী। পৰীক্ষণ সূচী মূল্যায়নৰ এক সহজ পদ্ধতি। ই হ'ল এনে এক প্ৰণালীবদ্ধ কৌশল য'ত পৰ্যবেক্ষণৰ ভিত্তিত শিক্ষাৰ্থীৰ ৰেকৰ্ডবোৰ বা নথিসমূহ সংৰক্ষণ কৰা হয়। ইয়াক শিক্ষকে নিজস্ব মূল্যায়নত ব্যৱহাৰ কৰিব পাৰে। পৰীক্ষণ সূচীয়ে শিক্ষকক তথ্য নথিভুক্ত কৰাত সহজ কৰি তোলে। 5 নম্বৰ, ৰেটিং স্কেল। ৰেটিং স্কেল হ'ল গুণমান নাইবা মাত্ৰাৰ নিৰ্ণয়ৰ বাবে সংখ্যাসূচক বা চিত্ৰলেখ প্ৰণালী যিয়ে মূল্যায়ন অধিক উন্নত আৰু নিৰ্মল কৰি তোলে। ইয়াত সাধাৰণতে A+, A, B+ বা B আদি গ্ৰেডেৰে শিক্ষাৰ্থীক মূল্যায়ন কৰি চিনাক্তকৰণ কৰা হয়। 6 নম্বৰ, উপাখ্যানমূলক অভিলেখ। উপাখ্যানমূলক অভিলেখ হ'ল শিশুৰ জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাৱলী লিখিত বিৱৰণ যিয়ে পৰ্যবেক্ষণ সম্বন্ধীয় তথ্য, নথি আদি শিক্ষকক প্ৰদান কৰে। এই অভিলেখে এটি শিশুৱে কি কৰিছে বা কৈছে বা ব্যক্তিগতভাৱে শিশুৰ শক্তি আৰু প্ৰয়োজনীয়তা বৰ্ণনা আৰু বিশ্লেষণ কৰে, যাৰ বাবে ইয়াক মূল্যায়নৰ বাবে এজন শিক্ষকে আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰে। 7 নম্বৰ, প্ৰদৰ্শন। যেতিয়া শিক্ষাৰ্থী দলীয়ভাৱে কাৰ্যত অংশগ্ৰহণ কৰে, তেতিয়া প্ৰদৰ্শন যোগাযোগৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। শিশুসকলে তেওঁলোকৰ কলা কাৰ্য প্ৰদৰ্শনৰ জৰিয়তে ধাৰণা স্পষ্ট হোৱাৰ লগতে শিক্ষক আৰু শিশুৰ মাজৰ আনুভূতিক সম্পৰ্ক বৃদ্ধি পায়। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি আছিলে ইমানেই। যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।